মৰমৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ ভাষাৰ অষ্টম অধ্যায়ৰ পাঠ নং 2 বানপানী নামৰ কবিতাটি পঢ়িম আৰু যিটো এই পাঠ সেই পাঠটো আমি পঢ়িম আৰু এই পাঠটিত সোমাই থকা যি ভাৱাৰ্থ লগতে ইয়াৰ প্ৰশ্নোত্তৰবোৰ আমি সমাধান কৰিম। গতিকে আমি অসমবাসী ৰাইজে বান কি আৰু বানৰ কি ভয়াৱহতা এই কথা ভালকৈয়ে জানো। গতিকে আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে আমাৰ বাবে যি এটা গীত ৰচনা কৰি থৈ গৈছিল বানৰ, গতিকে সেই গীতটো এতিয়া আমাৰ পদে পদে প্ৰতিফলিত হৈছে। আমি বৰ্তমান শিৱসাগৰত হৈ থকা বানৰ কথা কোনেও নজনা নহয় আৰু বহু দিনলৈকে ই অতীতৰ এক সাক্ষ্য হয়তো বহন কৰিব আমাৰ অসমীয়া জনতাৰ যি হাহাকাৰ পৰিস্থিতি। গতিকে আমি বৰ্তমানে জুবিন গাৰ্গে গোৱা এই গীতটি অকণমান গাবলৈ যত্ন কৰিম আৰু তোমালোকে যদি শুনা তোমালোকেও গীতটি গাবলৈ চেষ্টা কৰিবা। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতি উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। মৰি মৰি আছো জীয়াই আমাৰো জীৱন। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। নাম চাং নৈ নাম চাং নৈ নাম চাং নৈ, কিয়নো আনিলি মৰণৰে বান। খেতি ডৰা উভতাই দে ভঁৰালৰ ধান, আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। বান্ধ ভাঙি খেদি আহে ভৰিয়া ঢল, জিৰাবৰো নাই যে অকণি থল। বান্ধ ভাঙি খেদি আহে ভৰিয়া ঢল, জিৰাবৰো নাই যে অকণি থল। বানে বানে উটি যায় দুয়ো বাহুৰে বল, মৰি মৰি বাচো আমাৰো যে কপাল। এতিয়া আমাৰ কবিতাটোৰ নাম আছিল বানপানী। আচলতে এইটো কবিতা আকাৰে যদিও দিছে আমি ইয়াত পাঠ হিচাপেও ল'ব পাৰোঁ। গতিকে ইয়াত প্ৰথমতে দিছিল যে প্ৰতিবাৰে বাৰিষা কালত অসমত বানপানী হয়। আমি এই কথাটো নজনা নহয়, আমি সকলোৱে জানো, নহয়নে বাৰু? কেৱল প্ৰকৃতিৰ কাৰণতে নহয়, মানুহৰ ভুলৰ কাৰণেও বানপানী হোৱা আমি দেখি আহিছোঁ। তোমালোকৰ বহুতেই হয়তো বানপানী হ'লে কেনে অসুবিধা হয় নিশ্চয় দেখিছা। বানপানীৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ ঠায়ে ঠায়ে গৰাখহনীয়াও হয়। ধন জন জীৱ জন্তুৰ বিস্তৰ ক্ষতি বানপানীয়ে কৰে। বানপানীয়ে আমাৰ কেনেদৰে ক্ষতি কৰে কবিতাটিৰ মাজেৰে জানো আহা। গতিকে ইয়াত এটা চিত্ৰ তোমালোকৰ ইয়াত দিছিল, এই চিত্ৰটোত তোমালোকে দেখিছা। গতিকে বানপানীৰ বিভিন্ন ভয়াৱহতা, ঘৰ ডুব গৈছে, প্ৰায় ঘৰবোৰে বিস্তীৰ্ণ অঞ্চল জুৰি ঘৰবোৰ ডুব গৈছে আৰু নাৱেৰে মানুহে হয়তো সুগম স্থানলৈ যাবৰ বাবে চেষ্টা কৰিছে। গতিকে আমাৰ কবিতাটো আছিল, বানপানী আহি পালে দেশ তল গ'ল, নাচি বাগি নামে আজি পৰ্বতীয়া ঢল। বাউলী ৰূপহী নদী ওলাহে উতলি, দেওধনী উঠি যেন নাচে চুলি মেলি। বুৰ গ'ল ঘৰ বাৰী তল গ'ল গাঁও, আলিয়েদি চলে মাথো ভোৰ আৰু নাও। দোষো দিশে বগা পানী অপাৰ সাগৰ, মাজে মাজে ওখ ঠাই মাজুলীত ঘৰ।
উটি গ'ল গৰু ঘাই ভঁৰালৰ ধান, নদন বদন দেশ হ'ল থান বান। আনহাতে নৰ নাৰী জীৱন জাপিছে আখল ঘৰত আজি মাছে সাঁতুৰিছে। জীৱ জন্তু মানুহৰ মহাবিপৰ্যয়, প্ৰকৃতিৰ হাও সবে মূৰ পাতি লয়। গুচি যোৱা বানপানী আহিল আজিদৰে, হাজাৰ প্ৰজাই আজি মাতিছে কাতৰে। এই কবিতাটোৰ কবি আছিল কবি অতুল চন্দ্ৰ হাজৰিকা। গতিকে ইয়াত থকা যিবোৰ প্ৰশ্ন, আমি প্ৰশ্নবোৰ নিশ্চয় সমাধান কৰিম আৰু এই পাঠটোত কিছুমান প্ৰথমতে খালী ঠাই দিছিলে, খালী ঠাইবোৰো আলোচনা কৰিম আৰু তাৰ পিছতেই কিছুমান শব্দাৰ্থ আমাক লিখিবলৈ দিছে আৰু ভাৱ বহলাই লিখিবলৈ দিছে। বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ আমাক দিছে, এটা এটাকৈ এই প্ৰশ্নবোৰ আমি সমাধান কৰিম। ছাত্ৰীসকল, কবিতাটোত থকা প্ৰশ্নোত্তৰবোৰ আমি সমাধান কৰোঁ আহাচোন। প্ৰথমতে 1 নম্বৰত দিছিলে যে বাকচত থকা উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। কিতাপত তোমালোকে এটা বাকচত কিছুমান শব্দ দিয়া পাবা আৰু সেই শব্দবোৰেৰে খালী ঠাই পূৰ কৰিব লাগে। গতিকে প্ৰথমটো খালী ঠাই কি হ'ব? বানপানীত ঘৰ বাৰী বুৰ গ'ল। দ্বিতীয়টো হ'ব খ নম্বৰ, হাজাৰ প্ৰজাই আজি বানপানীক কাতৰে গুচি যাবলৈ কৈছে। গ নম্বৰটো হ'ব নদন বদন দেশ বানপানীয়ে খানবান কৰিলে। আচলতে এইটো খানবান নহয়, থানবান হ'ব। অনাহাৰে নৰনাৰীয়ে জীৱন যাপন কৰিছে। এইকেইটা আছিল আমাৰ খালী ঠাই। আৰু ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটোত দিছিলে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘৰ মাজৰ পৰা বিচাৰি উলিয়াই লিখা। প্ৰশ্নটো তোমালোকৰ মেঘৰ ছবি দিয়া আছে, তাৰ পৰা অৰ্থ লিখিব লাগে। পৰ্বতীয়া মানে হৈছে পৰ্বতত থকা বা হোৱা। বাউলী মানে হৈছে বলীয়া ৰূপ। থানবান বিশৃংখল বা সিঁচৰিত। দহু দিশ সকলো দিশ। আখল ঘৰ অৰ্থাৎ পাকঘৰ। বিপৰ্যয় মানে ডাঙৰ বিপদ। ইয়াৰ পিছতে প্ৰশ্ন উত্তৰ দিছিল 3 নম্বৰ, ভাবা আৰু লিখা। পৰ্বতীয়া ঢল কেনেকৈ নামে? বাৰিষা কালত পৰ্বত পাহাৰৰ ওপৰত অতিপাত বৰষুণ হ'লে সেই পানী তীব্ৰ বেগেৰে ভৈয়ামলৈ বৈ আহে আৰু পৰ্বতীয়া ঢলৰ সৃষ্টি কৰে। খ নম্বৰ প্ৰশ্ন, বানপানীত কি বিপৰ্যয় হয়? বানপানীৰ ফলত ঘৰ বাৰী খেতিপথাৰ পানীৰ তলত বুৰ যায়। যান বাহন আৰু যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হয়, গৰাখহনীয়া হয়, ধন জন আৰু জীৱ জন্তুৰ বিস্তৰ ক্ষতি হয় আৰু মানুহ খাদ্য সংকট তথা নানা ধৰণৰ দুৰ্দশাত পৰে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকে ৰখাই লৈ লিখি ল'বা। এইবাৰ নেক্সট প্ৰশ্ন, গুচি যোৱা বানপানী আহিলা যিদৰে বুলি কিয় কোৱা হৈছে? বানপানীয়ে মানুহ আৰু জীৱ জন্তুৰ অপূৰণীয় ক্ষতি সাধন কৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰে। মানুহৰ দুৰ্দশা চৰম পৰ্যায় পোৱাৰ বাবে সকলোৱে কাতৰ হৈ বানপানী যিদৰে আকস্মিকভাৱে আহিছিল সেইদৰেই বেগাই আঁতৰি যাবলৈ মিনতি কৰিছে। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটোত দিছিলে যে অনাহাৰে নৰনাৰীৰ জীৱন জাপিছে, আখল ঘৰত আজি মাছে সাঁতুৰিছে। এই পদ্যভাষী গদ্যৰ আকাৰত তোমাৰ মাতে সজাই লিখা। উত্তৰটো হ'ব বানপানীৰ ফলত পাকঘৰৰ ভিতৰতো পানী সোমাই মাছ সাঁতুৰি ফুৰাৰ দৰে অৱস্থা হৈছে, যাৰ বাবে ৰন্ধা বঢ়া কৰিব নোৱাৰি মানুহবোৰে লঘোণে ভোকে দিন কটাবলগীয়া হৈছে। গতিকে বানপানী হ'লে কি অৱস্থা হয় আমি নিজেও দেখিছোঁ বা বহু ক্ষেত্ৰত আমি নিউজে পত্ৰই বিভিন্ন ধৰণৰ মোবাইল বা টিভিত খা খবৰত আমি পাই আছোঁ। অসমৰ বানপানীগ্ৰস্ত কিছুমান ঠাই যেনে মৰিগাঁৱেই হওক, এইবাৰ হোৱা শিৱসাগৰত বানপানী হওক, আমি ইয়াৰ ভয়াৱহতা দেখিছোঁ। বহু প্ৰাণী বহু জীৱ জন্তু মানে মৃত্যু মুখত পৰি পেলাই হয়তো ডেড বডি অৰ্থাৎ গেলি পচি দেহা গৈছে, এনেকুৱা অৱস্থা হৈছে। 5 নম্বৰ প্ৰশ্নটো আছিল নাওখনত থকা শব্দবোৰৰ একে অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। কিছুমান এটা নাও দিয়া আছে, নাৱত কিছুমান শব্দ দিয়া আছে আৰু খালী ঠাই শব্দ অৰ্থবোৰ লিখিব লাগে। গৃহ মানে হৈছে ঘৰ বা আলয়। মৎস্য মানে হৈছে মাছ। জনসাধাৰণ প্ৰজা বা নৰনাৰী। সকলো মানে সবে। কেশ মানে চুলি। নৌকা মানে নাও বা ভূৰ। এইবাৰ তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিছিলে পুৰুষ বুজোৱা, স্ত্ৰী বুজোৱা আৰু স্ত্ৰী পুৰুষ উভয়কে বুজোৱা শব্দবোৰ বিচাৰি নিৰ্দিষ্ট ঠাইত ভৰাবলৈ দিছে। পুৰুষ বুজোৱা শব্দটোক কোৱা হয় মেস্কুলিন অৰ্থাৎ পুৰুষ বুজোৱা, স্ত্ৰী বুজোৱাটোক কোৱা হয় ফেমিনিন আৰু উভয়কে বুজোৱাটোক কোৱা হয় কমন জেণ্ডাৰ। গতিকে কি হ'ব? পতি বুলি ক'লে
পুৰুষ বুজায় অৰ্থাৎ মতা মানুহ বুজায়। পত্নী বুলি ক'লে মাইকী মানুহ বুজায়। শিশু বুলি ক'লে ছোৱালীও হ'ব পাৰে, ল'ৰাও হ'ব পাৰে। তাৰপিছত হৈছে বাঘ। বাঘটো হৈছে মানে মতা বুজোৱা অৰ্থাৎ পুৰুষ বুজোৱা। মহিলা বুজোৱা হৈছে ৰূপহী আৰু উভয়ে বুজোৱা হৈছে সন্তান। হৰিণ পুৰুষ বুজায়, বাঘিনী মাইকী বুজায়, ৰাইজ দুইটাই বুজায়, মতা মানুহ দুইটাকে বুজায়। নৰ বুলি ক'লে পুৰুষক বুজায়। ঠিক তেনেকৈ তাৰ বিপৰীত হ'ব নাৰী। হৰিণৰ বিপৰীত হ'ব হৰিণী। আৰু বিজ্ঞানী বুলি ক'লে মানে পুৰুষ মহিলা দুইটাকে বুজোৱা হয়। তাৰপিছত আছিল নাৰী। নৰৰ বিপৰীত হৈছে নাৰী আৰু ইয়াত আছে দামুৰী। তাৰপিছত দিছে চোৱা ৰূপ হ'লে হৈছে ল'ৰা মানুহৰ ক্ষেত্ৰত ৰূপহটোৱে আচলতে ল'ৰা ছোৱালী দুইটাকে বুজায় আৰু ৰূপহী হ'লে ছোৱালীক বুজায়। ইয়াৰ পাছতে শেষৰ ধ্বনি মিল থকা শব্দৰে তলত দিয়া খালী শব্দকেইটাৰ খালী ঠাই পূৰ কৰা। দুখ এৰি আনৰ যি গুণকহে ধৰে, নিজৰ দেখিলে দুখ পৰিত্যাগ কৰে। ভেবেলা বাপুৰ খাবলৈ যাওঁতে পেটত ধৰিলে টান, একে কোবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। গতিকে এইখিনি আছিল খালী ঠাই। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ কবিতাটো তোমালোকৰ ভাল লাগিল। প্ৰশ্ন উত্তৰবোৰ বুজাই দিলোঁ। যদি তোমালোকে ভিডিঅ'টো ভাল পালা নিশ্চয়কৈ লাইক কৰি পেলাই শ্বেয়াৰ কৰিবা। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো অল কৰি দিবা। থেংক ইউ।